হাই হেল্ল' এভৰিৱান গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি একেবাৰে বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ। সৰু আপোনালোকৰ ভাল লাগিব। এই ধৰণৰ ভিডিঅ' মই নিজে অকলে চাই বহুত ভাল পাওঁ। আজি হঠাৎ ৰাতিপুৱা উঠি ফোন কৰাৰ পিছত শুনিলোঁ যে মাহী কামত নাহে বোলে, অকণমান অসুবিধা আছে। তো মই অকলে ঘৰৰ সকলোবোৰ কাম দুটা বাচ্ছাৰ লগত কেনেকৈ মেনেজ কৰিলোঁ সেইটোকে দেখুৱাম। চব কাম অকলে কৰিলোঁ। হেল্পৰ কাৰণে কিন্তু মানুহ ৰখা হয়, কিন্তু যেতিয়া এদিন হঠাৎ নাহে, এনেকুৱা মানে ডিচিপ্লিন এটা চলি থাকে, ৰুটিনত চলি থাকে দিনবোৰ, কিন্তু যেতিয়া হঠাৎ এদিন নাহে মাহী, অকণমান কামৰ প্ৰেছাৰটো বাঢ়ি যায় একচুৱেলি। নহ'লেতো মানুহ নাথাকিলে, হেল্পিং হেণ্ড এটা যদি নাথাকে তেনেহ'লে কিন্তু আমি ৰাতিতে আধা কাম কৰি থৈ দিওঁ। কিন্তু সদায় আহে মাহী, সেইকাৰণে আৰু কামবোৰ মোৰ বেছি হৈছে। যেনেকুৱা মানে গেছ চাফ কৰা, এই ৰাইচ কুকাৰ চাফ কৰা, এইবিলাক মই আগতে ৰাতিতে কৰি থৈছোঁ, কিন্তু এতিয়া আকৌ হঠাৎ আজি বেছি হ'ল। এয়া চাওক, মই চাউলৰ পানী এনেকৈ দিওঁ। আপোনালোক কোনে কোনে এনেকৈ পানী নাপি দিয়ে কমেণ্টত জনাব। এতিয়া ল'ৰা ছোৱালীবোৰক উঠাব আহিছোঁ। ভাবিছোঁ ল'ৰাৰ স্কুল আছে। তাৰপিছত আজি ছেটাৰডে, শুনিলোঁ যে মিটিং আছে স্কুলত, ন'টিচ দিছে বোলে মোবাইলত। মই দেখাই নাই, হাজবেণ্ডে ক'লে তাৰপিছত তাক উঠাই দি মই ইয়াত আহিলোঁ বাচন বৰ্তনবোৰ ধুম। এতিয়া নিজৰ কামটো চব কৰিবই লাগিব, নিজৰ সংসাৰৰ কাম পেলাইতো থ'ব নোৱাৰোঁ। মাসকল এনেকুৱাই হয়, মানে চব কাম নিজে কৰে, বহুত কষ্ট কৰে। এতিয়া মা হৈ গম পাইছে। মিঠা লাও বেছিবোৰ কোনে কোনে ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। সৰুৰে পৰা এইবিলাক ভাজি খাওঁ, মোৰ বহুত ভাল লাগে। এতিয়া এইবোৰ মই আজি শ্বৰ্টকাট ৰন্ধা বঢ়া কৰিম। এইবোৰ বনাম, ভৰ্তা কৰিম, আৰু এই বেছিবোৰ এনে ভাজি খাই খাম। তো দিলোঁ। চব মানুহ ৰাখিলে বহুত আৰাম হয় নিজৰ, একচুৱেলি মানে ল'ৰা ছোৱালীৰ লগত টাইম স্পেণ্ড কৰিব পাৰি। আমি ল'ৰা ছোৱালীক পঢ়াবও লাগে, আকৌ অকণমান সিহঁতৰ লগত খেলা ধূলা কৰিব লাগে। কোনো নাই যিহেতু ঘৰত, আৰু বেলেগ মানুহ মানে অকণমান আবেলি অকণমান খোজকাঢ়া, এনেকুৱা ধৰণৰ টাইম স্পেণ্ড নকৰিলে একো ভাল নালাগে। মানে সকলো সময়ত কাম ভাল নালাগে। ল'ৰা ছোৱালীৰ লগত অকণমান টাইম স্পেণ্ড কৰিলে মনটো ভাল লাগে, তেখেতৰো ভাল লাগে, আমাৰো ভাল লাগে, মোৰো ভাল লাগে। সেইকাৰণে আৰু মানুহ ৰখা হয়। আজি দালি বনাম আৰু এই ভৰ্তা, এইবিলাক আৰু কণী থাকিব, এইবিলাক দিয়ে ভাত খাম আজি শ্বৰ্টকাট। চাওক, মই এনেকুৱা ধৰণৰ ভিডিঅ' বহুত ভাল পাওঁ, কিন্তু ভিডিঅ' বনাব গৈ চালোঁ যে ইমানবিলাক ভিডিঅ' ক্লিপ হৈছে, বহুত টাফ হয় একচুৱেলি। দেখাত মানে ইজি লাগে, যে আমি যেতিয়া চাওঁ, মই দেখোঁ এইবিলাক ভিডিঅ' না, মোৰ বহুত ভাল লাগে। ভাবোঁ যে ইমান নহ'ব, টাফ নহ'ব, কিন্তু তেতিয়া ব্লগটো বনাব গ'লোঁ, বা আল্লাহ, ইমান যে টাফ হ'ব মই ভবাই নাছিলোঁ। এডিট কৰাৰ সময়ত ভিডিঅ' ক্লিপবোৰ বহুত হৈ গৈছে, মোৰ মোবাইলে ছাপোৰ্ট নকৰে। পিছত অল্ড ভিডিঅ' কেইটামান ডিলিট কৰি তাৰপিছতহে বনালোঁ। এয়া চাওক, ভাত ৰেডি কৰি আছোঁ। মানে আমাৰ অকণমান পলমে হৈছে উঠোতে, ভাবিছোঁ মাহী আহিব কামত, সেইকাৰণে অকণমান পলম হৈছে। সেইকাৰণে শ্বৰ্টকাট ভাতে খালোঁ। এয়া চাওক, ল'ৰা ছোৱালীবিলাকক খুৱাই আছোঁ। সিহঁত অকল টিভি চাই চাই ভাত খায়, টিভি নিদিলে ভাত নাখায়। সেইকাৰণে দিছোঁ, আৰু কি কৰিম, টিভি দেখুৱাই এনেকৈ ভাত খুৱাই আছোঁ। এতিয়া ঘৰ চাফা কৰাৰ, ভাত তাত খাই তাৰপিছত বিচনা টিচনা এইবিলাক উঠাম। এয়া চাওক, ঘৰৰ কি অৱস্থা কৰি থৈছে। আৰু যদি স্কুল নাথাকে, অকল মোবাইল টিভি, বাহিৰত নাযায় যে, ঘৰতে সকলো সময়ত ঘৰতে থাকে। সেইকাৰণে আৰু সেইফালৰ ৰুম ঠিক কৰি, বেডৰুম ঠিক কৰি এতিয়া ইয়াত আহিছোঁ। দুয়োটাই আমাৰ বেডৰুমৰ নিচিনাই হৈছে, ৰুমে বেছি ইউজ কৰা হয়, বাকী দুটাতো পৰি থাকে। বিচনাত কি কি বিস্কুট টিস্কুট পেলাই ৰাখে ল'ৰা ছোৱালী, এইবিলাক থৈ আছোঁ। আমাৰ মাসকলৰ যে কিমান কাম থাকে ঘৰত, তিৰোতাসকলৰ, আমিহে গম পাওঁ। এয়া চাওক, এয়া লেপটপত কাম কৰে, এই টেবিলটোত এই বেগটো ঠিক কৰি নথয়, লেপটপৰ বেগটো। এতিয়া এইবাৰ ঠিক কৰি আছোঁ মই।
আজি ইমান ডিপ ক্লিন নকৰিলোঁ, পিছে অকণমান এইবিলাক কালিয়ে মোচামুচি কৰিছোঁ, মোচামুচি নকৰিলোঁ, অকল কিতাপ পাতিবোৰ ঠিক কৰি থ'লোঁ। কিতাপবোৰ ইয়াতে ৰাখোঁ কাৰণ তাৰ টিউশ্যন ছাৰ আহে, সন্ধিয়া টিউশ্যন আহে, ইয়াতে বহি এই টেবুলত বহি পঢ়ে, সেইকাৰণে ইয়াতে কিতাপবোৰ ৰাখি দিওঁ। আৰু ইয়াতে চেয়াৰ লৈ বাবাই ইয়াতে বহে, ছাৰ ইয়াতে বহে। এয়া টেবিলত অকল আমাৰ গ্লাছ থোৱা বটল থোৱা এনেকুৱাই হৈ গৈছে। টেবিলটো চাফা কৰিম, কৰি এটা বটল ৰাখিম, এই গ্লাছবোৰ এই ৰুমত কিটচেনত থৈ আহিম। একচুৱেলি যিবিলাক মহিলা মানে মানুহ এই তিৰোতাসকল যিবিলাকে কৰে, চাকৰি কৰে, সিহঁত আৰু ঘৰৰ কামবোৰ কেনেকৈ মেনেজ কৰে, আল্লাহ বহুত টাফ হয় সিহঁতৰ লাইফটো। আৰু মানে কাৰণ যিমানে কামৰ মানুহ থাকক, কিন্তু ৰন্ধা বঢ়াৰ কামটো কিন্তু নিজে কৰিলেই ভাল। নিজে নিজৰ ল'ৰা ছোৱালী, নিজৰ হাজবেণ্ড বা নিজে কেনেকুৱা ধৰণৰ খাব আমি নিজে গম পাওঁ। সেইকাৰণে মানুহক দি এইবোৰ নকৰি নিজে ঘৰৰ কমচে কম ৰন্ধা বঢ়াৰ কামটো নিজে কৰিব লাগে। কৰিলে মানে মানুহৰ কাম কেনেকুৱা হ'ব নহ'ব, হয় নহয়? মানুহৰ কামটো জানেই, মানুহ সকলো একে নহয়। বহুতে আছে যে ইমান ভালকৈ কাম নকৰে, দেখিব লাগে মানুহক, কাম ক'ব লাগে। এয়া চাওক, এই চেণ্ডেলৰ এইটো চুৰেকটো মই অৰ্ডাৰ দিছিলোঁ, এইটো ভালে আছে, মানে স্পেচ ছেভিং হয়, কিন্তু অকল পৰি যায় এইটো, মানে মাজে মাজে চাওঁ এনেই পৰি আছে। এয়া ঠিক কৰি দিছোঁ এতিয়া কেনেকৈ লাগিছে চাওক। ঘৰ ঝাৰু দি আছোঁ, এইটো কাৰ্পেটটো আজি একেবাৰে নুঠাম, অকণমান উঠাই ঝাৰু দি আছোঁ। কাৰণ তলত অকল মুড়ি, বিস্কিট আৰু এই চিপছৰ লেতেৰা পেতেৰা এইবিলাকে থাকে। বাকী ঘৰ মই ৰাতিয়ে ওপৰি ঝাৰু দি থওঁ, বাকী তলে এইয়া ৰাতিপুৱা উঠি কৰোঁ। কাৰণ ঘৰ যে কিমান বাৰ ঝাৰু দিব লাগে, বাচ্চা ঘৰত থাকিলে সেইটো মইহে জানো। এতিয়াহে চাফা কৰিলোঁ চব। এয়া চাওক, টেবুলটোত অকল বটল থাকে, এয়া চাফা কৰিলোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে জনাব, আৰু যদি কিবা ভুল হয় তথাপি জনাব। কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম কমেণ্টত জনাব প্লিজ। আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আৰু ভাল ভিডিঅ' বনোৱাৰ ট্ৰাই কৰি আছোঁ। অ'কে, বাই, থেংক ইউ ছ' মাছ।